বিধায়ক শূন্য বিহালীত কেয়াৰটেকাৰ হবলৈ মন ৰঞ্জিত দত্তৰ। বিধায়ক নাথাকিলেও বিধায়কৰ দৰে কাম কৰি যাব ৰঞ্জিত দত্তই। মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পাছতেই উপ নিৰ্বাচনৰ অংকত খেলিমেলি বিৰোধী আৰু প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ। উপ নিৰ্বাচনক লৈ বিহালীত বলিছে গৰম বতাহ। প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ অংকত খেলিমেলি লগাই মুখ্যমন্ত্ৰীয়ে উপ নিৰ্বাচন অনিশ্চিত বুলি ঘোষণা কৰাৰ পাছতেই এতিয়া লাগিছে আউল। বিজেপিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী পল্লৱ লোচন দাসৰ লগতে আন দুজনেও নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতেই বিহালীত বিজেপিৰ মাজতেই সৃষ্টি হৈছে সংঘাত। ইয়াৰ মাজতেই নৱনিৰ্বাচিত সাংসদ ৰঞ্জিত দত্তই কলে উপ নিৰ্বাচন নহলেও বিহালীৰ ৰাজনীতি নেৰে ৰঞ্জিত দত্তই। বিধায়ক শূন্য হলেও বিহালীৰ কেয়াৰটেকাৰৰ দৰে কাম কৰি যাব ৰঞ্জিত দত্তই। আৰু নিৰ্বাচন নহলে কেয়াৰটেকাৰ হিচাপে আমি দায়িত্ব লওঁ। যিটো মই পূৰ্বৰ বিধায়ক আছিলোঁ, বৰ্তমান মই আমাৰ চৰকাৰ আছে, বৰ্তমান এইদৰে মই এজন সাংসদ। গতিকে ইয়াত যিকোনো ভৱিষ্যতৰ দিনত যিখিনি আমাৰ ডেভেলপমেণ্টৰ কাম হয়, যদি নিৰ্বাচন নহয় তেতিয়াহ'লে হয়তো মই ইয়াৰ দায়িত্বত কাম কৰি যাব লাগিব। বিহালীত উপ নিৰ্বাচন অনুষ্ঠিত হলেও বিজেপিয়ে জিকিব বুলি আশাবাদী ৰঞ্জিত দত্ত। আজি বিহালী সমষ্টিৰ 3টা মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টীৰ যিসকল আমাৰ কাৰ্যকৰ্তা, সেই কাৰ্যকৰ্তাসকলে আজি মোক সম্বৰ্ধনা জ্ঞাপন কৰিলে। জিলাৰ সভাপতি ডাঙৰীয়া উপস্থিত আছে, দলৰ কাৰ্যকৰ্তাসকলো উপস্থিত আছে। আৰু 2001 চনৰ পৰাই এই সমষ্টিৰ পৰা মই প্ৰতিনিধিত্ব কৰিছোঁ আৰু বিহালী সমষ্টিৰ ৰাইজৰ আশীৰ্বাদত মই 4বাৰকৈ বিধায়ক হ'লোঁ, মন্ত্ৰীও হ'লোঁ আৰু এইবাৰ বিহালী সমষ্টিৰ লগতে গোটেই শোণিতপুৰবাসী ৰাইজৰ আশীৰ্বাদত সাংসদ হিচাপে নিৰ্বাচিত হৈছোঁ। আৰু এই সমষ্টিটো 2001 চনৰ পৰা আমি ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথম আমি বীজ ৰোপণ কৰিছোঁ। 1996 চনত এই সমষ্টিত কংগ্ৰেছৰ লগত প্ৰতিদ্বন্দ্বিতা কৰি প্ৰয়াত দিলবাহাদুৰ ছেত্ৰীয়ে 7,000 ভোট লাভ কৰিছে। 99 চনত যেতিয়া আমাৰ পাৰ্লিয়ামেণ্ট ইলেকশ্যন হয়, সেইটো সময়ত আমাৰ RP শৰ্মা ডাঙৰীয়াই এই সমষ্টিৰ পৰা তেওঁ 17,000 ভোট লাভ কৰিছে। আৰু 2001 চনত এই সমষ্টিৰ পৰা মই 27,000 ভোটত মই ভোট পাই মই এই সমষ্টিৰ পৰা প্ৰথম বিৰোধী আমি ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক। গতিকে এই সমষ্টি 2001 চনৰ পৰা বৰ্তমান সময়লৈকে ইয়াত কাৰ্যকৰ্তাসকলৰ লগত মই সদায় 24 ঘণ্টা মোৰ কাৰ্যকৰ্তাৰ সকলৰ লগত মই থাকোঁ। গতিকে কাৰ্যকৰ্তাসকলৰ ৰাইজৰ, দুখীয়া ৰাইজৰ মই যিকোনো বিপদ আপদত মই তেওঁলোকৰ সন্মুখত মই থিয় হওঁ। আৰু সেইকাৰণে মোক ইয়াৰ কাৰ্যকৰ্তাসকলে ৰাইজে যথেষ্ট আশীৰ্বাদ কৰিছে, মোক মৰম যাচিছে তেওঁলোকে। ইফালে বিহালীৰ বিধায়ক পদৰ পৰা তেওঁ আঁতৰিলেও তেওঁৰ দৰে বিহালীৰ ৰাইজৰ লগত থকা এজন বিধায়ক বিচাৰে সাংসদগৰাকীয়ে। বৰ্তমানটো মই যোৱাকালি বিধায়ক পদৰ পৰা মই পদত্যাগ কৰিলোঁ, যিহেতু উপ নিৰ্বাচন হ'ব। গতিকে মই এইটো বিচাৰিছোঁ যে এই সমষ্টিৰ পৰা যিগৰাকী বিধায়কে প্ৰতিনিধিত্ব কৰিব, দলে যিক দায়িত্ব দিব, সেইগৰাকী বিধায়কে মোৰ নিচিনাকৈ যাতে দলৰ কাৰ্যকৰ্তাসকলক মৰম দি যায়, সহায় কৰি যায়, বিভিন্ন সুখ দুখৰ বিপদৰ সময়ৰ লগত যাতে তেওঁলোকৰ ওচৰত যাতে থাকে, তেওঁলোকৰ সহায় হয়, মই তেনেকুৱা এজন বিধায়ককে মই এই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব হোৱাটো মই বিচাৰিছোঁ। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপ নিৰ্বাচন অনুষ্ঠিত নহ'ব পাৰে বুলি কৰা বক্তব্যৰ সন্দৰ্ভতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীৰ বক্তব্যৰ সন্দৰ্ভত জাঙুৰ খাই উঠিছে বিৰোধী। যদি মুখ্যমন্ত্ৰীয়ে উপ নিৰ্বাচন অনুষ্ঠিত হোৱাত বাধা দিয়ে তেনেহলে ৰাজপথত আন্দোলন চলোৱাৰ উপৰিও আইন আদালতলৈ যোৱাৰ হুংকাৰ। হিমন্ত বিশ্ব শৰ্মাই এইটো কথা কেনেকৈ পাৰিব? সংবিধান মতে আছে যে MLA ৰিজাইন দিয়াৰ লগে লগে 6 মাহৰ ভিতৰত ইলেকশ্যন হ'ব লাগিব। এইটো হিমন্ত বিশ্বই এই ক্ষেত্ৰত কথা কোৱাৰ অধিকাৰেই নাই। তেওঁ হয়তো ট্ৰাই কৰিব, ইয়াৰ মাজত এইটো দিছে যে তেওঁ উপ নিৰ্বাচন নাপাতিবও পাৰে, তাৰমানে নাপাতিবৰ কাৰণে তেওঁ বাধা সৃষ্টি কৰিব, সেই কথাটো ইংগিত দিছে তাৰমানে। আৰু তেওঁ মেইন কাৰণটো হ'ল এইবাৰ আটাইকেইটা উপ নিৰ্বাচনতে বিহালীটো অৱস্থা বহুত বেয়া। তেওঁ গম পাই আছে ৰঞ্জিত দত্তৰ লগত পল্লৱ লোচনৰ যিটো ক্লেছ, হিমন্ত দেখি আছে যে যদি আটাইকেইটাতে যদি 5টাত হৈ পেলাই যদি 4টাতে বোলে জিকি গ'ল তেতিয়াহ'লে তাৰ বিপদজনক হ'ব। সেইকাৰণে তেওঁ ভোটকৰণটো বাধা দিবলৈ সৃষ্টি কৰিব তাৰমানে। কিন্তু এইটো হিমন্তই বাধা দি বিশ্ব শৰ্মাই বাধা দিব পৰা অধিকাৰটো নাই। আমি সকলো ধৰণৰ পৰা আমি প্ৰতিবাদ কৰিম, বাই ইলেকশ্যন হ'বই লাগিব আৰু এইটো মানে সংবিধান ৰক্ষা হ'বই লাগিব।
আৰু এইবাৰ ইলেকশ্যনো হৈছে সংবিধান ৰক্ষাৰ কাৰণে নিৰ্বাচন কমিশ্যন আছে আমাৰ সুপ্ৰিম কোৰ্ট আছে সকলো আমাৰ ওচৰত অস্ত্ৰ আছে আমাৰ ওচৰত জনগণ আছে আৰু এইটো 6 মাহৰ ভিতৰত আইনমতে ইলেকশ্যন হ'ব লাগে গতিকে হিমন্ত বিশ্ব শৰ্মা বাধা দিবলৈ কোন হয় তেওঁতো বাধা দিব নোৱাৰে তেওঁতো একচ্ছত্ৰী নহয় ন তেওঁ মনত ভাবেহে তেনেকুৱা এটা অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট